আজি তেওঁ ৰজা হয় আমাৰ এইখনৰ নিগম সূৰ্য ভাতৃ আৰু চন্দ্ৰভূমি পিতৃজ্ঞান গুৰু তৰাবোৰ আমাৰ ভাতৃ গাভৰু ছোৱালীসকলে তাত তাঁত বব আহিছিল আৰু তেওঁলোকৰ মনৰ মানুহবোৰে যেতিয়াই সময় আৰু সুবিধা পায় তেওঁলোকৰ কোন প্ৰথমবাৰ চাগে আপোনালোকে সকলোৱে দেখা পাব পঞ্চমুখী চিলিম হয় এইটো গাহৰি আৰু কবি দি তেওঁলোকে এয়া বনাই আছে বিশেষ কাৰণবশতঃ মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি এটা একদম ধামাকা ভিডিঅ' লৈ আহিছোঁ কাৰণটো হ'ল মই ভিডিঅ' নিদিয়াৰ মেইন কাৰণটো হ'ল যে মোৰ স্বাস্থ্যজনিত কাৰণ আছিলে আৰু এতিয়াও বৰ্তমান ট্ৰিটমেণ্ট চলি আছে আৰু মই এটা সাংঘাতিক ধৰণৰ এটা বিশেষ অনুষ্ঠানত উপস্থিত আছোঁ আজি আৰু এইফালে এবাৰ চাওক প্ৰথমে এবাৰ চাই লওক ইয়াত বহুতো মানুহৰ মানে ভিৰ হৈ আছে আৰু কিয় হৈ আছে কি হৈ আছে সকলোখিনি মই আপোনালোকক জনাবলৈ গৈ আছোঁ আৰু একদম ধামাকা এটা ভিডিঅ' হ'ব আপোনালোকে যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰিব আৰু আহক আমি প্ৰথমে ভিতৰলৈ সোমাই যাওঁ এইখন হ'ল তেওঁলোকৰ তোৰণখন আৰু তোৰণখনৰ ভিতৰলৈ আমি সোমাই যাওঁ ইয়াত আছে তেওঁলোকৰ উদযাপন সমিতিৰ সকলো বিষয়ববীয়া মোৰ লগত আছে আৰু এই অনুষ্ঠানটোনো কিয় হৈছে কি অনুষ্ঠান সকলোখিনি মই জানিবলৈ চেষ্টা কৰিম আহক খুব সুন্দৰভাৱে তেওঁলোকে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এয়া চাওক মোৰ কাষত আছে আৰু মই প্ৰথমে জানিবলৈ বিচাৰিম এখেতৰ পৰা জানিব বিচাৰিম যে অনুষ্ঠানটো কি আৰু কিমান দিনীয়া আৰু কি হ'ব মানে সকলোখিনি মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে আপোনালোকে ইয়াত আহি কিনে নিশ্চয় অনুভৱ কৰিছে আৰু আমি আজি 4 মাহৰ আগৰ পৰা আমি যিটো কৃষিভিত্তিক যিটো পৰাগ উৎসৱ ধৰ্মীয় উৎসৱ কৃষিভিত্তিক ধৰ্মীয় উৎসৱ সেই উৎসৱটো আমাক 4 মাহ ধৰি আজিৰ তাৰিখলৈকে আমি অনুষ্ঠান উপসমিতি আৰু সকলো ৰাইজৰ সহায় সহযোগিতা যিটো আজি অনুভৱ কৰিছোঁ সঁচাকৈ নিজে এটা ক'ব নোৱাৰা আনন্দৰ লহৰ উঠিছে আৰু সকলো ৰাইজৰ যিখিনি খুচা খুটিপনা সহযোগিতা আমি উদযাপন সমিতিৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আমাৰ 1933 চনৰ পৰা আজিৰ তাৰিখলৈকে 93 ইয়াৰ্ছৰ মূৰত আমি অদৌ পতাকা নাই একেলগে আজি এই কৃষিভিত্তিক আমাৰ পৰাগ ধৰ্মীয় উৎসৱটো উদযাপন কৰা হৈছে অনুষ্ঠান উপসমিতি আৰু গোটেইখিনি আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়া সকলোৱে সহযোগিতাত আজিৰ তাৰিখলৈকে আমি উপস্থিত হ'ব পাৰিছোঁ আৰু যথেষ্টখিনি ৰাইজৰ সহযোগিতা আমি অনুভৱ কৰিছোঁ আৰু আমাৰ ফালৰ পৰা সুন্দৰ এটা অনুভৱ আমাৰ সুখী অনুভৱ এটা কৰিছোঁ নিশ্চয় কিমান দিনীয়া হ'ব এই অনুষ্ঠানটো কিন্তু আমাৰ কালিৰ পৰা আৰম্ভ হৈছে 8 মাৰ্চ 12 মাৰ্চত আদায় হ'ব 5 দিনীয়া আজি বিশেষকৈ কি আছে আজি অনুষ্ঠানত কি আছে আজিৰ দিনটোত আমাৰ স্মৃতি গ্ৰন্থ উন্মোচন আৰু বঁটাকানা গৌৰৱ বঁটা গতিকে 3জন আমাৰ ডক্টৰ চন্দন পেগু MBBS মনুকান্ত দলে অভিযন্তা আৰু অৰিচন পেগু আমাৰ ৰাজ্যিক কৃষি শিক্ষক বঁটা প্ৰাপক নিশ্চয় তেখেতসকলক এই 3জনক লৈ কিনি আমি বঁটাকানা গৌৰৱ বঁটা প্ৰদান কৰিম আৰু সন্ধিয়া ভাগলৈকে আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব আৰু এই মুহূৰ্ততে আমি লগে লগে আমাৰ মাজুলী ৰিকং মাজুলী কৃষ্টি দলৰ দ্বাৰা আমি কৃষ্টি প্ৰদৰ্শন কৰিম নিশ্চয় খুব এটা সুন্দৰ অনুষ্ঠান মিচিং জনগোষ্ঠীয় লোকসকলৰ আৰু সকলোখিনি আপোনালোকে গম পালে আৰু ভিতৰতনো কি হৈ আছে সকলোখিনি আপোনালোকক মই এই ভিডিঅ'ৰ যোগে জনাবলৈ চেষ্টা কৰিম যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে এটি কমেণ্ট কৰিব আৰু যিসকলে এই অনুষ্ঠানটোৰ বিষয়ে নাজানে যদি আপোনালোকে ওচৰে পাজৰে আছে তেতিয়াহ'লে এপাক আহি ইয়াত চাবলৈ একেবাৰে নাপাহৰিব বিশেষ দূৰ নহয় লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এডোখৰ হ'ল বঁটাখানা বুলি কয় আৰু আপোনালোকে খুব বেছি 6 কিলোমিটাৰ ভিতৰলৈ যদি হাইৱেৰ পৰা ভিতৰলৈ যদি সোমাই আহে তেতিয়াহ'লে এই অনুষ্ঠানভাগ আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব আৰু অসমৰ চুকে কোণে সকলোৱে যাতে জানিব লাগে যে মিচিং জনগোষ্ঠীয় বুলিয়ে নহয় সকলোৰে কৃষ্টি সংস্কৃতি সকলোখিনি জানিব লাগে গতিকে আহক আৰু সাফল্যমণ্ডিত কৰক তেওঁলোকৰ এই অনুষ্ঠানটি আহক আমি ভিতৰলৈ সোমাই যাম ধন্যবাদ এইখনেই হ'ল তেওঁলোকৰ পৰাগ উৎসৱৰ মেইন গেটখন আমি মেইন গেটেদি সোমাই যাম আৰু চাওক কি সুন্দৰভাৱে তেওঁলোকে নিখুঁতকৈ বনাইছে পথাৰলৈ মানে আমাৰ কৃষিজীৱী মানুহটো সেইকাৰণে আমি পথাৰলৈ মানে নদী পাৰ হৈ কৃষি কৰিবলৈ যোৱা এটা আমি প্ৰতিচ্ছবি এটা সোমাই আমি এটি ঘৰ দেখিছোঁ ঘৰটোত বিভিন্ন ধৰণৰ সঁজুলি আছে কি সঁজুলি আছে সকলোখিনি আমি জানিবলৈ চেষ্টা কৰিম আৰু মোৰ লগত এজন দাদা আছে তেওঁ সকলোখিনি মোক বুজাই দিব এইফালে চাওক মিচিঙৰ যিটো মিচিং সমাজৰ মাজত যিখিনি প্ৰয়োজনীয় কৃষিভিত্তিক যিবিলাক সামগ্ৰী বস্তু আছে আমি এইখিনি ইয়াত প্ৰদৰ্শন কৰিছোঁ আমাৰ এইটো জুইশাল
এখন আমাৰ চাংঘৰ আমাৰ মুৰংঘৰ বুলি এটা কথা আপোনালোকে জানি থওক যে মিচিং জনগোষ্ঠীয় লোকসকলে কিন্তু চাংঘৰত বসবাস কৰে দেই। আপোনালোকে চাওক এইটো চাওক, এইখন হ'ল এটা চাংঘৰ। আমাৰ এইটো মানে জুইশাল, এখন জুইশাল। এই জুইশালৰ ওপৰত যিটো আমাৰ তাত শুকান মাছ বা মাংস বইল কৰি পেলাই তাত শুকান কৰি কিছুমান বস্তু আমাৰ নামচিং বুলি কয় অসমীয়া মিচিঙত। নামচিং বনাবৰ কাৰণে এইটো বস্তু বিশেষ কিছুমান শুকান কৰিবৰ কাৰণে নামচিং মানে হেৰি এইটো কি কয় মাছৰ শুকান মাছৰ যিটো গুড়ি কৰি বনাই সেইটো নামচিং বুলি কয়। সেইটো বিলাক শুকান কৰিবৰ কাৰণে এইটো বস্তুটো এইটো যিটো হাল এইটো বনাই থোৱা আছে। চিলিম তেওঁলোকৰ যিসকল বয়সস্থ লোক তেওঁলোকে এইটো ব্যৱহাৰ কৰিছিলে, মানে তাত ধপাত দি পেলাই স্লিম ব্যৱহাৰ কৰে, মানে পেপৰ মানে এইটো বাকৰো তাৰমানে আগৰ বুঢ়া বুঢ়ী ইয়াত মানে চাধা আপোনাৰ যিবিলাক গুড়ি কৰি ইয়াত থৈ আৰু পেপৰ বনাই খায়। এইটো চিষ্টেম আমাৰ ইয়াৰ পৰা লৈ মেলি তাত লগাই দিয়ে, ইয়াত লগাই দিয়ে। ইয়াত সকলোখিনি সামগ্ৰী ইয়াত থয়, কিন্তু ইয়াৰ পৰা যেতিয়া তেওঁলোকে ব্যৱহাৰ কৰিবলৈ লয় চিলিমটোত তেওঁলোকে সুমুৱাই লয়। আৰু এটা মই বস্তু ইণ্টাৰেষ্টিং বস্তু এটা দেখাব চেষ্টা কৰিম। এই বাতিটোত যে আছে যে বাতিটোত তেওঁলোকৰ পৰম্পৰাগত এয়া হ'ল আপং আছে, আৰু আপং এইফালে মাছ তেওঁলোকে পুৰি আছে। অকণমান যিটো দং আছে বাতিটো থোৱা জেগাটো, এই জেগাটো বহুমতীৰ প্ৰতীক হয়। এই জেগাটুকুৰ জীপাল হৈ থাকিলে মানে পৃথিৱীখন উৰ্বৰ হৈ থাকে বুলি আমাৰ বিশ্বাস। মিচিংসকলে বহুমতীক খুব বিশ্বাস কৰে আৰু দঞ্জিপলক বিশ্বাস কৰে। সেইকাৰণে পৃথিৱী উৰ্বৰ হৈ থাকিবৰ কাৰণে তাত পানী ঢালি বা মদ ঢালি তাক জীপাল কৰি থোৱা। আৰু এটা আপুনি শব্দ এটা কৈছে দনিপল বুলি কৈছে। দনিপলৰ আচলতে অৰ্থটো কি হয় আমাৰ অসমীয়া যদি কওঁ আমি কি বুজাম? একচুৱেলি দঞ্জিপল এক প্ৰতীকী ৰূপ। দঞ্জি মানে সূৰ্য আৰু পল মানে চন্দ্ৰ। আমি মাতৃপ্ৰধান জাতি আছিলোঁ এটা সময়ত, সেইকাৰণে সূৰ্য আমাৰ মূল শক্তিৰ উৎস, আমি তাক মাতৃজ্ঞান কৰোঁ। আৰু এইটো আমাৰ চিহ্ন আছে সন্মুখত আপোনালোকে দেখা পাব। ঘৰটোৰ ফ্ৰণ্টত এটা বস্তু দেখা পাইছোঁ, চন্দ্ৰ সূৰ্য আছে। ইয়াৰ অৰ্থটো কি প্ৰকৃততে? হয়, মই তাকে আপোনাক ক'ব বিচাৰিছোঁ। যিটো সূৰ্য, আমাৰ মিচিংসকলে সূৰ্য আৰু চন্দ্ৰক নিজৰ পিতৃ মাতৃ জ্ঞান কৰে। আৰু যিহেতু আমি আদিম মিচিংসকল আমি মাতৃপ্ৰধানেই আছিলোঁ এক প্ৰকাৰৰ ক'ব গ'লে, আৰু মাতৃক বেছি অগ্ৰাধিকাৰ দিওঁ। সেইকাৰণে সূৰ্যক আমি মাতৃজ্ঞান কৰোঁ, য'ৰ পৰা আমি শক্তি পাওঁ। সেইকাৰণে আমাৰ সূৰ্য মাতৃ আৰু চন্দ্ৰক আমি পিতৃজ্ঞান কৰোঁ, তৰাবোৰ আমাৰ ভাতৃ। এই ধৰণে আৰু ড্ৰেগন আমাৰ শক্তি আছে, আমি দিব পৰা নাই ইয়াত। এই যিটো আপোনালোকে দেখিছে এইটো উৰাল, একচুৱেলি কিপাৰ বুলি কয়। মিচিংসকলৰ কাৰণে এইটো কিপাৰ হয়, উৰাল বুলি কোৱা। এই মহিলাগৰাকীয়ে এৰী সূতাৰ পৰা টাকুৰি ঘূৰাই এই সূতা প্ৰস্তুত কৰি আছে। এইটোৰে আমাৰ এৰী চাদৰ বনাই। অতি সুন্দৰ উপস্থাপন, মানে অতি সুন্দৰ উপস্থাপন বনাইছে কোনে আচলতে? এই গোটেই ডিজাইনটো একচুৱেলি আমাৰ জনজাতীয় পৰম্পৰা, মিচিংসকলৰ যিটো পৰম্পৰাগত এই গোটেই বিশেষটো মূলতে এই তোৰণগুণৰ ডিজাইনটো পেগু আৰু মহিম দলে তেওঁলোকে ডিজাইন কৰিছে গেটটো। প্লাছ এই যিটো পুতলাখিনি, এই পুতলাখিনি বা যিখিনি মাটিৰ মৃন্ময় মূৰ্তি মৃৎশিল্পৰ যিখিনি ওপৰলৈ এবাৰ চাব, তাত দেখা পাব আপোনালোকে। এবাৰ দেখুৱাই দিলে দেখিব পাব গেটৰ ওপৰত যিখিনি মানুহ নৈ পাৰ হোৱা দৃশ্য। এই পুতলাসকলৰ খনিকৰজনৰ নাম হ'ল গান্ধীৰাম পেগু। তেখেতে নিজ হাতে পুতলাৰ পৰা মানুহবিলাক বনাইছে। মূল তোৰণৰ ফ্ৰণ্টত থকা যিটো ঘৰ সকলোখিনি মই আপোনালোকক দেখালোঁ, আৰু কাষতে আৰু এটি ঘৰ আছে। ইয়াত এখন তাঁতশাল আছে, আৰু ইয়াৰ এটা বিশেষ তাৎপৰ্য আছে। মই আপোনালোকৰ পৰা এই বিষয়ববী আছে তেওঁলোকৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ। আপোনালোকে দেখা পাইছে এটা পৰম্পৰাগত তাঁতশাল। এইটো মিচিংসকলৰ জেনেৰেল তাঁতশাল, য'ত নেকি এগৰাকী মহিলাই বৈ আছে তাঁতটো, আৰু তাৰ লগত এগৰাকী ডেকা আপোনালোকে দেখা পাইছে। সেইটোৱে জানিব চেষ্টা কৰিম, মানে মহিলাগৰাকীৰ লগত এজন ডেকা আছে, কিয় আছে? মানে আমাৰ একচুৱেলি কি হ'ল, আগৰ দিনত আজিৰ পৰা মহিলাসকলৰ তাঁতশাল আমাৰ পৃথককৈ বনোৱা হৈছিল, অকণমান পৃথককৈ বনোৱা হৈছিল। মানে ধৰক ঘৰখনৰ পৰা অকণমান আঁতৰত গোহালি এটা থাকিছিল, এইখিনিতে তেওঁলোকৰ বনোৱা হৈছিল। তাত মহিলাসকলে, গাঁৱৰ গোটেই মহিলাসকলে একেলগে, গাভৰু ছোৱালীসকলে তাত তাঁত বব আহিছিল। আৰু তেওঁলোকৰ মনৰ মানুহবোৰে যেতিয়াই সময় আৰু সুবিধা পায়, তেওঁলোকৰ মনৰ মিল থকা মানুহবোৰ তাঁতশাল, এই তাঁতৰ কিবাবিলাক খুঁটাবিলাক, নাইবা কোনোবা চেৰেকী বনাই দিয়া, নাইবা এই মাকো বনাই দিয়া, নাইবা এই মহুৰাৰ যিটো এইখিনি বনাই দিবৰ কাৰণে আমাৰ ডেকাসকল ওচৰলৈ আহিছিল। মনে মিলা ডেকাজন গাভৰুৰ হৃদয় কাষ চাপিবৰ কাৰণে, আৰু গাভৰুজনীও মনৰ মিলাৰ মানুহজনৰ কাৰণে সপোন ৰচিছিল মানে তাঁতশালত।
সেইকাৰণে মিচিং মানুহৰ কাপোৰবিলাকত যিটো বৰ্ণাঢ্য সংস্কৃতি আপুনি দেখা পাব এইটো আন আপুনি কোনো জনগোষ্ঠীৰ মাজত দেখা নাপায়। এইবিলাক যিবিলাক বনাই আছে বনাই থকা হয়, আমাৰ খনিকৰ মই লগ পাইছোঁ আমাৰ আৰু এখেত পুতলাৰ খনিকৰগৰাকী আছে আমাৰ যিমানখিনি আপোনালোকে ভিডিঅ'টোত মানে মানুহ দেখিছে দেখা পাইছে পুতলা দেখিছে সকলোখিনি এওঁৰ দ্বাৰাই বনোৱা হৈছে চাওক। আৰু আপোনাৰ নামটো কি আছিলে? কাষতে আৰু এটি গৃহ বনাই থৈছে আৰু এইটোতো একেই তাঁতশালে আছে কিন্তু ইয়াৰ অকণমান তাৎপৰ্যটো অকণমান বেলেগ জানিবলৈ চেষ্টা কৰিম। মই আপোনালোকক সেই বিষয়ে জনাব বিচাৰিম। এইখিনি চাবলৈ আপোনালোক অকণমান সেইফালে আমি ইফাললৈ যোৱাটো উচিত হ'ব বলক, কাৰণ ইয়াৰ সূতাৰ পেটাৰ্ণটো চাব, এই সূতাৰ ইয়াৰ পেটাৰ্ণবিলাক চাব আৰু ওচৰৰ পৰা দেখুওৱা অকণমান ওচৰৰ পৰা আপোনালোকে দেখুৱালে ভাল হ'ব। এইটোহে ইয়াৰ নাম হ'ল গাদু। ইয়াৰ নামটো গাদু, মিৰিজিম বুলি কোৱা হয়। মিৰিজিম ৰিচেণ্টলি এই যিটো তাঁতশাল, যিটো তাঁত, এই তাঁত প্ৰজাতিৰ ওপৰত গৱেষণা কৰি আমাৰ মাজুলীৰ পৰা বাপুকণ পায়েঙে ৰাষ্ট্ৰপতি পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ কাৰণে ইমান এটা ডাঙৰ কথা চাওক, এই বস্তুটো বনাই কি বুলি কয় গাদু বনাই তেওঁ ৰাষ্ট্ৰপতি পুৰস্কাৰ পৰ্যন্ত পাবলৈ সক্ষম হৈছে। এইটো সম্পূৰ্ণ কি বস্তু? হাতী দাঁতেৰে এইটো বনোৱা হয়। এই মাটিয়া দলৰ ক্ষেত্ৰত আছো, ইয়াতে পৰম্পৰাগত তেওঁলোকৰ মিচিং জনগোষ্ঠীয় বৰাক উৎসৱটো হৈ আছে। এইফালে মেইন গেটখন, এফালে চাওক এইখন মেইন গেটখন আৰু এইটো হ'ল মূল মণ্ডপটো। এইফালে এইটো চাইডে সোঁফালে মূল মণ্ডপটো আছে আৰু এইফালে ভোজনালয় আছে বিভিন্ন ধৰণৰ। এইফালে মুৰংঘৰ, তেওঁলোকৰ যিসমূহ মানে নিয়ম নীতি থাকে সকলোখিনি মুৰংঘৰ বুলি এটা ঘৰত কৰে, সেয়াও আপোনালোকক দেখাই আছোঁ। মাটিয়া দলৰ এই ক্ষেত্ৰত মোৰ দ্বিতীয়টো ভিডিঅ' বন্ধুসকল, দ্বিতীয়টো ভিডিঅ'। আৰু প্ৰথমতে মই দেখাই আছিলোঁ এই লাই খুঁটাটো যেতিয়া স্থাপন হৈছিলে মই তেতিয়া আহিছিলোঁ আৰু কাষতে যিটো ঘৰ দেখা পাইছে আপোনালোকে সেইটো হ'ল তেওঁলোকৰ নিয়ম নীতিসমূহ তাতে কৰে। সেই ঘৰটোৰ নাম হ'ল মুৰংঘৰ। আৰু আজি ৰাতিপুৱা তেওঁলোকে এইখিনি জেগাতেই কিছুমান নিয়ম নীতি ইয়াতে সমাপন কৰিছে তেওঁলোকে। আৰু এয়া চাওক তেওঁলোকৰ এই কিছুমান এনেধৰণৰ এতিয়াও বস্তু ইয়াতে আছে। আৰু চবতকৈ ডাঙৰ কথা, এই জেগাখিনিতে 7টাকৈ গাহৰি আজি মৰা হৈছে আৰু সকলোখিনিয়ে মিলি আজি এটা প্ৰীতিভোজ খোৱা হ'ব। আৰু ভোজনালয়টো আপোনালোকক দেখালোৱে, সেই তাতে আছে ভোজনালয়টো। আৰু এইফালে এতিয়া এই মুৰংঘৰটো প্ৰকৃততে কি হয়, ইয়াত কি অনুষ্ঠান হয় বা পৰম্পৰাগত তেওঁলোকৰ কি নিয়ম নীতি হয়, সকলোখিনি মই এই দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম। মুৰংঘৰটোৰ বিষয়ে অকণমান আমাক জনাওক। ধন্যবাদ। মই আপোনাক জনাবলৈ আমি এইফালে থাকিম অকণমান এইফালে আহক, ইয়াৰ পৰা আপুনি দেখা পাব। এইখন আমাৰ মুৰংঘৰ। এই লাইকুটাডাল দেখিছে আপোনালোকে, এইখন আমাৰ শক্তি আৰু স্তম্ভৰ প্ৰতীক, য'ত আমি একতা হিচাপে থাকোঁ আৰু ওপৰত আমাৰ পতাকা উৰি আছে। আমাৰ চাংঘৰ মুকলিকৈ ৰখা ঘৰ, যিটো ঘৰত আমাৰ মিচিংসকলে এটা সময়ত পহৰা দিবৰ কাৰণে, বহিঃশত্ৰুৰ পৰা পহৰা দিবৰ কাৰণে ডেকেচাং হিচাপে ব্যৱহাৰ কৰা হৈছিল। আজিৰ তাৰিখত অকল মাংগলিক অনুষ্ঠানৰ কাৰণে, আলি আই লৃগাং আৰু পৰক উঠাবৰ কাৰণে যদিও মুৰংঘৰ ব্যৱহাৰ হয়, কিন্তু এটা সময় আছিল মুৰংঘৰ মিচিং সংস্কৃতিৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ খুব প্ৰয়োজনীয় বস্তু আছিল। গতিকে মুৰংঘৰ আজিও মিচিংসকলৰ হিয়াৰ আমঠু হৈ আছে। মুৰংঘৰটোত সাধাৰণতে মুৰংঘৰ মানে আমাৰ শব্দটো এনেকুৱা হয়, মুকলি এৰিয়াত আমি মুকলি এৰাং মানে ঘৰ, মুকলি হৈ থকা এৰাংটোকে আমি মুৰংঘৰ বুলি কওঁ। এই মুৰংঘৰটোত মাংগলিক অনুষ্ঠানৰ কাৰণে এইটো চাব আপোনাৰ জকলা বনাই থোৱা আছে, এইটো আমি বাঞ্জিকোৱা বন বুলি কওঁ। পিৰ এইটো মেঘেলা বন, মেঘেলা বনেৰে এইটো বস্তুটো, এইটো যদি মেঘেলা বন পিৰৰে এইটো মাংগলিক আমাৰ এইটো। আৰু এইখিনি ওপৰত চাং 5 তৰপীয়া চাঙেৰে বনোৱা হয়, তলত 5 ওপৰত 5, আমাৰ 5 তৰপ থাকে। 5 তৰপীয়া খুব ইম্পৰ্টেণ্ট, সেইকাৰণে 5 তৰপীয়া গৃহ বুলি কোৱা হয়। আৰু আমাৰ ইয়াত আপোনালোকে বিহয়ববীয়া দেখা পাব।
আমাৰ মিচিংসকলে যিটো ৰাজবিহাৰী হিচাপে ৰাজহিক গুণ হিচাপে আমাৰ এগৰাকী ৰজা থাকে নিগম, যাক নিগম বুলি কোৱা হয়। আমি নিগমক অলপ চাব বিচাৰিম, অকণমান নিগমটো অকণমান ওলাই আহকচোন। নিগম মানে ৰজা, যিগৰাকীক আমি এতিয়া একেলগে প্ৰতিনিধিত্ব কৰোঁ ৰজা। আমাৰ এই অনুষ্ঠানটোৰ মূল ব্যক্তি তেখেতে হ'ল আজি তেওঁ ৰজা হয়। আমাৰ এইখনৰ নিগম, এইটো নিগম হয়। নিগমৰ লগত আমাৰ ডা ডাঙৰীয়াসকল আছে। এখেত হৈছে ডেকা বৰা। কি বুলি কয় তেখেতক? ডেকা বৰা বুলি কয়। ডেকাসকলৰ তেখেত মুৰব্বী। আৰু আমাৰ এখেত হ'ল বৰুৱা তামুলী, এখেত তামুলী, এখেত বৰুৱা, আৰু আমাৰ এখেত বাৰিক। এই আমাৰ পৰ্বৰ, তেখেত পৰ্বৰ, এই আমাৰ যিটো মদ ওপৰৰ যিটো চাকিবলৈ দিয়া পৰ্বৰ, এই পৰ্বৰৰ তেখেত হ'ল মুৰব্বী। ঠিক তেনেকৈ ইয়াত যে আপোনালোকে দেখাইছে ডাঙৰ ডাঙৰ এইকেইটা যে দেখা পাইছে, এইখিনি আপোনালোকে তাতে পৰ্বৰ বুলি কোৱা হয় তাক। য'ত নেকি একচুৱেলি এইটো বস্তুটোৰ লগত অলপ আহোমসকলৰ যিটো শিঙৰি উঠা, এইটোৰ লগত অকণমান মিল আছে। য'ত নেকি ওপৰৰ পৰা তেওঁলোকে যেনেকৈ মদ ঢালি পেলাই পানী ঢালি পেলাই থাকে, এইটোৰ লগত সামান্য এটা সাদৃশ্য এটা আছে। তাৰপিছত আমাৰ চিলিণ্ডাৰ এইফালে চাওক, কোন প্ৰথমবাৰ চাগে আপোনালোকে সকলোৱে দেখা পাব। পঞ্চমুখী চিলিম হয় এইটো, আৰু এখেতে টানি দেখাব এতিয়া আমাক। চাওক চাওক, একদম দপ দপকে জ্বলি আছে। ইয়াত আমাৰ পৰম্পৰাগত এইবিলাক নিয়ম নীতি চলি আছে। এখেত আমাৰ মূল এই গোটেই অনুষ্ঠানটোৰ এই বগা কাপোৰ পিন্ধি থকা এইজনী হ'ল আমাৰ মহাৰাণী। এখেতে আমাৰ প্ৰতিনিধিত্বমূলক মহাৰাণী। এই লগত বাকীসকল আছে, তোমাৰ কি আছিলে, এই বৰাণী, তাৰপিছত লাগনি, তামুলী, তুমি লাগনি, এইটো বিষয়া। ঘৰত কাটি আছে মাংস। চাওক বৰ্তমান মই উপস্থিত আছোঁ এতিয়া ৰান্ধনীশালত, আৰু ৰান্ধনীশালৰ এটা মই পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইমানেই তেওঁলোকে চৰু পাতিছে, চাওক প্ৰত্যেকতে গোটেই মানে প্ৰায় 30-40টামান চৰু তেওঁলোকে পাতি ৰাখিছে। ক'ৰবাত ভাত ৰান্ধি আছে, ক'ৰবাত মাংস ৰান্ধি আছে, মুঠতে বিভিন্ন জেগাত বিভিন্ন বস্তু ৰান্ধি আছে। মই অকণমান সোমাই যাম এতিয়া। এইফালে চাওক, এইফালে চাওক, এয়া মাংস তেওঁলোকে এক চৰু লৈ গৈছে তাত, আৰু বিভিন্নজনে কামত লাগি আছে। মুঠতে সকলোৱে দলে বলে লাগি কামটো মানে নিয়াৰিকৈ পালন কৰিবলৈ চেষ্টা কৰি আছে। ডেকা গাভৰু কোনো ইয়াত ৰখি থকা নাই। এয়া তেওঁলোকে গাহৰি মাংস কাটি আছে, আৰু কেইটা কাটিলে এতিয়ালৈকে? 7টামান তেওঁলোকে অলৰেডি কাটি শেষ কৰিছে, আৰু সকলোৱে মিলি গাহৰি কাটি আছে, কিছুমানে পাচলি কাটি আছে, আৰু কিছুমানে খাদ্য বনোৱাত তেওঁলোকে লাগি আছে। আপোনালোকে যিফালে চাই সকলোতে আপোনালোকে দেখা পাব, মুঠতে তেওঁলোকে ৰান্ধি আছে। গাহৰি আৰু কবি দি তেওঁলোকে এয়া বনাই আছে, আৰু এইফালে যিমানখিনি আপোনালোকে চৰু দেখি আছে গোটেইখিনিতে মাটিমাহ আৰু গাহৰি দি তেওঁলোকে বনাই আছে। এইফালে বেলেগ চব্জি দি বনাই আছে, এইফালে কবি দি তেওঁলোকে বনাইছে, আৰু এইফালে মাটিমাহ দি। চাওক এয়া চাওক, বহুত ধোঁৱা আচলতে চকু মেলিব পৰা। এইফালে মাটিমাহ আৰু গাহৰি দি তেওঁলোকে বনাই আছে, আৰু আমি অলপ পিছত টেষ্ট কৰিম এইটো। এতিয়া আছোঁ মই ভোজনালয়ত। চাওক এয়া ভোজনালয়, ডক টিংকু অকাম এনেকৈ লিখা আছে, আৰু ভিতৰত 1000তকৈ অধিক লোকে একেলগে বহি ইয়াত ভোজন কৰিব পাৰিব। অকণো ভিতৰতো দেখাম, পৰিৱেশটো চাওক। এতিয়ালৈকে আৰম্ভ হোৱা নাই। এয়া চাওক, প্ৰায় 1000তকৈ ওপৰৰ মানুহে ইয়াত বহি পেলাই ভোজন কৰিব পাৰিব। এইটো হ'ল চেলফি পইণ্ট। ইয়াত আপোনালোকে একদম যেনেকৈ মাৰে মুঠতে ফটো মাৰি ল'ব পাৰিব, আৰু লগতে আমাৰ হিয়াৰ আমঠু জুবিন দাকো ইয়াত স্মৰণ কৰিছে। কাষতে ইয়াত জুবিন দাৰ ফটো ইয়াত ৰাখি থোৱা আছে, আৰু অকণমান আঁতৰত দেখা পাব সেইটো চাংঘৰ হিচাপে বনাইছে। এগৰাকী যুৱতী উঠি গৈছে আৰু তাত ফটো মাৰিবলৈ গৈছে। চাওক, আৰু এতিয়া সোমাই যাম চেলফি পইণ্টলৈ, আৰু চাওক প্ৰত্যেকেই মানে নিৰ্দিষ্ট ঠাইত ৰখি ৰখি সকলোৱে ফটো মাৰি আছে। চাওক এইফালে ইয়াত মাৰিব পাৰিব আপোনালোকে। এইটো চাওক, ইয়াত কি সুন্দৰকৈ এয়া চাওক।
এইফালে এটা চেল্ফি পইণ্ট আছে ইয়াত এয়া চাওক সকলোতে আপোনালোকে চেল্ফি উঠিব পাৰিছে এইটো এটা চেল্ফি পইণ্ট চাওক কি সুন্দৰকৈ বনাইছে সকলোখিনি বাঁহেৰে বনাইছে এটি হাৰ্ট শ্বেপ দিছে চাওক এইটো এটা চেল্ফি পইণ্ট চাওক সকলোৱে ইয়াত ফটো মাৰি আছে আৰু আহক প্ৰতিটো বস্তু ইউনিককৈ বনাইছে সেইটো কাৰণে ভাল লাগিছে আৰু বাঁহেৰে নিৰ্মিত সকলোখিনি এইফালে ইয়াত ধুনীয়াকৈ আপোনালোকে বহি ইয়াত বহি এটা চেল্ফি মাৰিব পাৰিব চাওক এইটো এটা ষ্টাৰ বনাইছে ইয়াতে আৰু সকলো জেগাতে প্ৰত্যেকটো চেল্ফি পইণ্টতে মানুহৰ ভিৰ হৈ আছে এইফালেও তেওঁলোকে ফটো মাৰি আছে চাওক এইটো এটা ষ্টাৰ শ্বেপত বনাইছে আৰু এইটো হ'ল আপোনাৰ পাৰ্কিং প্লেচ গোটেই গাড়ীবিলাক ইয়াত ৰখা হৈছে আৰু মই এতিয়া লাষ্ট এটা পইণ্টত উপস্থিত হৈছোঁ তাত হৈ আছে বাণিজ্য মেলা ইয়াত লিখা আছে দেখিছেনে বিশাল বাণিজ্য মেলা ইয়াত আয়োজন কৰা হৈছে চাওক পৰাগ উৎসৱ হৈ আছে তাৰ বিপৰীতে ইয়াত বাণিজ্য মেলাও হৈ আছে সমান্তৰালভাৱে এয়া চাওক বাণিজ্য মেলাত আপোনালোকে যদি খাওঁ বুলি ভাবে তেতিয়াহ'লে এয়া চাওক গাহৰি পৰ্ক ষ্টিক আছে চাওক অঁ দাদা এইফালে ষ্টিক কেনেকৈ হা 100 টকা পাৰ ষ্টিক 100 টকা পৰ্কৰ গতিকে আপোনালোকে খাব পাৰিব এয়া হ'ল চাইমন এয়া চাওক এই মিচিং সমাজৰ লোকসকলৰ যিমানেই জীৱনত দুখ ভাগৰ কষ্ট যিমানেই নাথাকক কিয় ইমানেই তেওঁলোকে আনন্দ উল্লাস কৰিব পাৰে সেইকাৰণে মোৰ খুবেই ভাল লাগে তেওঁলোকক আৰু চাওকচোন ইমান ফূৰ্তি কৰিছে তেওঁলোকে নাচি থকাৰ মাজতে এজনে চাই আপং খাইছে চাওক এইটো হ'ল তেওঁলোকৰ ষ্ট'ৰ ৰুম আৰু ইয়াত যে দেখি আছে আপোনালোকে টোপোলাবিলাক এয়া বেলেগ একো নহয় এয়া চাই আপঙৰ টোপোলা হয় আৰু ইয়াৰ পৰাই চাই আপং বনোৱা হয় আৰু এইবিলাক দেখিছে যে এইবিলাক সকলোবিলাক চাউলৰ বস্তাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী আছে আৰু এওঁলোকে এইখিনি তদাৰক কৰি আছে আৰু কিছুমানে নাচিও আছে লগতে চাওক খুব সুন্দৰ পৰিৱেশ আৰু এয়া মই এটি টোপোলা লৈ ল'লোঁ আৰু টোপোলাটো হ'ল চাই আপঙৰ টোপোলা আৰু এইবিলাক কাষত থকাবিলাকো চাই আপঙৰ টোপোলাই হয় তেওঁলোকৰ সমাজত বুঢ়া ডেকা গাভৰু বুলি কোনো কথা নাই সকলোৱে একেলগে মিলি নাচে ফূৰ্তি কৰে মুঠতে আৰু খুব ভাল লাগে সেইটোৱে মোৰ আচলতে